নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনপ্ৰাপ্তসকলৰ লগত জড়িত 5টা গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। প্ৰথমটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ 18 মাহৰ ডিএ বকেয়া শীঘ্ৰে পৰিশোধ কৰিব। অৰ্থাৎ কৰোনা কালৰ যি 18 মাহৰ ডিএ সেই সম্পৰ্কত প্ৰথমটো আপডেট আপোনালোকলৈ আগবঢ়াইছোঁ। সম্ভাৱ্য মুক্তিৰ তাৰিখ বিভাগীয় প্ৰতিবেদন অনুসৰি চলিত মাহৰ শেষৰ পূৰ্বে প্ৰথম কিস্তি আউট হ'ব পাৰে, কিন্তু প্ৰকৃত তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। যদি এই সময়সীমা নিজকে বাস্তৱায়িত কৰিব লাগে তেন্তে ডিএ বকেয়া অন্ততঃ কৰ্মচাৰীসকলৰ আৰ্থিক বোজাৰ পৰা সময়মতে সকাহ দিব। দ্বিতীয়টো খবৰ হ'ল পেঞ্চনৰ বাবে ডাঙৰ খবৰ 2025 1 জানুৱাৰীৰ পৰা এই বিশেষ সুবিধা লাভ কৰিব লাখ লাখ পেঞ্চনাৰসকলে। পেঞ্চনাৰসকলৰ বাবে ডাঙৰ খবৰ কেন্দ্ৰীয়কৃত পেঞ্চন পে'মেণ্ট ব্যৱস্থা বা CPPSক কেন্দ্ৰীয় চৰকাৰে ছেপ্টেম্বৰ মাহত অনুমোদন জনাইছিল। ইয়াৰ পাইলট প্ৰজেক্ট অক্টোবৰ মাহৰ পৰা আৰম্ভ হৈছে। পেঞ্চনাৰসকলে দেশৰ যিকোনো বেংক বা বেংক শাখাৰ পৰা পেঞ্চন উলিয়াব পাৰিব। 2025 চনৰ 1 জানুৱাৰীৰ পৰা এই সুবিধা কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ পেঞ্চন আঁচনিত উপলব্ধ হ'ব। দেশৰ 78 লাখৰো অধিক পেঞ্চনাৰে ইয়াৰ দ্বাৰা লাভালাভ হ'ব। CPPS প্ৰক্ৰিয়াত পেঞ্চন পে'মেণ্ট অৰ্ডাৰ বা PPO ট্ৰেন্সফাৰৰ প্ৰয়োজন নহয়। পেঞ্চনাৰসকলে দেশৰ কোনটো বেংকলৈকে নাযাওক কিয় তেওঁলোকে যিকোনো ঠাইৰ যিকোনো বেংকৰ শাখাৰ পৰা পেঞ্চন উলিওৱাত আৰু অসুবিধা নহয়। ই পেঞ্চন ব্যৱস্থাক বিকেন্দ্ৰীকৰণ কৰিছে, গতিকে পেঞ্চনাৰসকলৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ। তৃতীয়টো খবৰ হৈছে NPSৰ নিয়ম। পৰিয়ালৰ বাবে NPSৰ সুবিধা লাভ কৰিবলৈ এই দুখন প্ৰপত্ৰ জমা দিব লাগিব NPS কৰ্মচাৰীসকলে। গতিকে কি প্ৰপত্ৰ জমা দিব লাগিব? কেন্দ্ৰীয় অসামৰিক সেৱা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা ৰূপায়ণ নিয়ম 2021 অধীনত 10 নং নিয়মৰ বিধানসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সকাহ মন্ত্ৰালয় আৰু বিভাগক পুনৰবাৰ নিৰ্দেশ দিছে যে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে নিৰ্দেশনাত কোৱা হৈছে যে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPSৰ অধীনত সামৰি লোৱা প্ৰতিজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে সেৱাৰ সময়ত মৃত্যু বা বাতিলৰ ভিত্তিত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা অক্ষমতাৰ ক্ষেত্ৰত NPSৰ পুৰণি পেঞ্চন আঁচনিৰ অধীনত সুবিধা লাভ কৰিবৰ বাবে বিকল্প আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰিব লাগিব। তেওঁলোকে কিখিনি কৰিব লাগিব সবিশেষ আপোনালোকক জনাম। অভাৱনীয় পৰিঘটনাৰ ক্ষেত্ৰত কৰ্মচাৰীৰ পৰিয়ালৰ পেঞ্চনৰ প্ৰাপ্যতা নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰশ্ন কৰা প্ৰপত্ৰ 1 বিকল্প প্ৰপত্ৰ আৰু প্ৰপত্ৰ 2 পৰিয়ালৰ বিৱৰণ প্ৰপত্ৰ অতি প্ৰয়োজনীয়। প্ৰপত্ৰ 1ত দুটা বিকল্প থাকে। শেহতীয়া নিৰ্দেশনাত মন্ত্ৰালয়ে পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিবলৈ বাধ্যতামূলক কৰা অনুসৰি সকলো কৰ্মচাৰীৰ পৰা এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰাটো নিশ্চিত কৰাৰ গুৰুত্ব আৰোপ কৰিছে। যিসকল চৰকাৰী কৰ্মচাৰীয়ে এতিয়াও এই প্ৰপত্ৰ দাখিল কৰা নাই তেওঁলোকে মৃত্যু বাতিলৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত হোৱা আঁচনিৰ আন কোনো যোগ্যতাসম্পন্ন পৰিস্থিতিৰ দুৰ্ভাগ্যজনক পৰিস্থিতিত তেওঁলোকে পেঞ্চনৰ সুবিধাসমূহ প্ৰক্ৰিয়াকৰণত পলম হ'ব পাৰে। গতিকে অতি সোনকালে এই প্ৰপত্ৰসমূহ NPSৰ কৰ্মচাৰীসকলে তেওঁলোকে জমা দিব লাগিব। এতিয়া আহিছোঁ অন্য এটা কথা বাতৰিলৈ। শিক্ষকৰ অনুপস্থিতি কঠোৰ শিক্ষা বিভাগ কৰ্তন হ'ব দৰমহা। 16 নৱেম্বৰ তাৰিখত শিক্ষানুষ্ঠানত উপস্থিত থাকিও শিক্ষা সেতু এপত অনুপস্থিত থকাক লৈ এইবাৰ শিক্ষা বিভাগ কঠোৰ হৈছে। শিক্ষা সেতুত অনুপস্থিত শিক্ষকৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। লক্ষণে যে এইবাৰ শিক্ষা সেতুত উপস্থিত নিদিয়াৰ কাৰণে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় শিক্ষকৰ দৰমহা কৰ্তন কৰাৰ কথা ইতিমধ্যেই ঘোষণা কৰিছে। অন্য এটা খবৰলৈ আহিছোঁ অষ্টম দৰমহা আয়োগ সম্পৰ্কত। অষ্টম বেতন আয়োগত 51,480 টকা হ'ব নেকি ন্যূনতম দৰমহা। 18,000 বেছিক দৰমহা পোৱা কৰ্মচাৰীসকল হ'ব লাভ। সপ্তম বেতন আয়োগ কাৰ্যকৰী কৰাৰ 9 বছৰ হৈ গৈছে আৰু এতিয়া নতুন বেতন আয়োগ গঠনৰ চৰ্চা তুংগত উঠিছে। ফিটমেণ্ট ফেক্টৰ আছে এক গুৰুত্বপূৰ্ণ ভূমিকা। কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিৰ বাবে ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰা হয়। সপ্তম বেতন আয়োগত ফিটমেণ্ট ফেক্টৰ 2.57 ৰখা হৈছিল, যাৰ ফলত ন্যূনতম বেতন 7,000ৰ পৰা বৃদ্ধি হৈ 18,000 হৈছিল। অষ্টম বেতন আয়োগত ফিটমেণ্ট ফেক্টৰ 2.86 হোৱাৰ আশা কৰা হৈছে। যদি এয়া কাৰ্যকৰী হয় তেন্তে ন্যূনতম বেতন 18,000 টকাৰ পৰা বৃদ্ধি হৈ 51,480 টকা হ'বগৈ। সেইদৰে পেঞ্চন 9,000 টকাৰ পৰা বৃদ্ধি হৈ 25,740 টকা হ'ব পাৰে। গতিকে এইটো হ'ল অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত শেহতীয়া আপডেট। এতিয়া আহিছোঁ পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ লগত জড়িত SBIত যিসকলৰ একাউণ্ট আছে তেওঁলোকৰ কাৰণে SBI এখন গুৰুত্বপূৰ্ণ জাননী দিছে। এটেনশ্যন SBI কাষ্টমাৰ বিউৰ অফ ফ্ৰডছ। বহুতেই কি কৰে তেওঁলোকে SBI KYC ফৰ্মৰ নামত বা অন্যান্য ধৰণৰ ডকুমেণ্ট আপডেটেশ্যনৰ নামত আপোনালৈ মেছেজ কৰিব পাৰে। সেই মেছেজত লিংক দি আপোনাৰ প্ৰয়োজনীয় ডকুমেণ্ট ল'ব পাৰে। গতিকে SBIৰ তৰফৰ পৰা আপোনাক কোনো ধৰণৰ তেনে মেছেজ দি কোনো আপোনাৰ KYC আপডেট বা তেনেকুৱা ধৰণৰ ডকুমেণ্ট নলয়। ষ্টেট বেংক অফ ইণ্ডিয়াই লিখিছে Do not entertain any calls from scammers who pretend to be pension officers and ask for pension details. Please report suspicious fraud communication by visiting at this link. লিংকটো দিছে আৰু কল 1930। অৰ্থাৎ
ভুৱা কল কৰি আপোনাৰ যদি OTP পাছৱৰ্ড বা একাউণ্ট নাম্বাৰ ডকুমেণ্ট আধাৰ কাৰ্ড পান কাৰ্ডৰ নাম্বাৰ বিচাৰে কেতিয়াও আপোনালোকে নিদিব বেংক কৰ্তৃপক্ষই কেতিয়াও KYC আপডেটৰ নামত বা পেঞ্চন পে'মেণ্ট অৰ্ডাৰ নামত বেংক একাউণ্টৰ ইনফৰমেশ্যনৰ নামত পান কাৰ্ড আধাৰ কাৰ্ড কেতিয়াও আপোনালোকৰ পৰা নিবিচাৰে কেতিয়াও আপোনালোকে কোনো ধৰণৰ OTP প্ৰদান নকৰিব বা কনফিডেঞ্চিয়েল ডকুমেণ্ট ফোন কলত বা SMS কেতিয়াও প্ৰদান নকৰিব ধন্যবাদ